চিলাপথাৰত বানৰ বিধ্বংসী ৰূপ অৰুণাচল প্ৰদেশৰ পৰা বয়সা জলকীয়াখুটি গগৰা আৰু ডিমৌৰ নৈৰ বাহনী পানীত বুৰ গৈছে প্ৰায় 20খনৰো অধিক গাঁও ভৈৰৱপুৰৰ পৰা মাজৰবাৰী সংযোগী পথৰ ওপৰেৰে বাগৰিছে বাহনী পানী যাৰ ফলত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা বিপদসংকুলভাৱে প্ৰায় 7 কিলোমিটাৰ পথৰ ওপৰেৰে পাৰ হ'বলগীয়া হৈছে স্থানীয় ৰাইজ ইয়াৰ উপৰি গৌৰাংগপুৰ প্ৰাথমিক বিদ্যালয় আৰু ভৈৰৱপুৰ আশিখৰ প্ৰাথমিক বিদ্যালয়ও পানীৰ তলত বানে প্লাবিত কৰা অঞ্চলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যৰ মাজত হেগ্ৰেই ক্ষতিগ্ৰস্ত ৰাজ্যক সাহায্য প্ৰদানৰ বাবে চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে আৰু আমি আদৃশ্য আপোনালোকক দেখুৱাইছো কেনে ধৰণৰ বিধ্বংসী ৰূপ লৈছে বানে এয়া চিলাপথাৰৰ পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো চিলাপথাৰত বানে বিধ্বংসী ৰূপ লৈছে নৈৰ বাহনী পানীত বুৰ গৈছে 20খনৰো অধিক গাঁও বহু পথ জলমগ্ন হৈ পৰিছে ভৈৰৱপুৰ মাজৰবাৰী সংযোগী পথৰ ওপৰেৰে বাহনী পানী বাগৰিছে যাৰ বাবে অতি বিপদসংকুলভাৱে এনেধৰণে অহা যোৱা কৰিব লগা হৈছে ৰাইজে যাতায়াত ব্যৱস্থা ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু অতি বিপদসংকুলভাৱে কেনেধৰণে ৰাইজে অহা যোৱা কৰিব লগা হৈছে যাতায়াত অব্যাহত ৰাখিব লগা হৈছে সমগ্ৰ দৃশ্য আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো ইফালে সাহায্যৰ নামতো তেওঁলোকক জনপ্ৰতিনিধি বা প্ৰশাসনৰ তৰফৰ পৰা বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে যাৰ বাবে তেওঁলোকে অতি সোনকালে চৰকাৰে যাতে তেওঁলোকক সাহায্য প্ৰদান কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে পানী একেবাৰে মহাপ্ৰলয়ৰ দিশে গতি কৰিছে চ' মুক্তিয়াৰ জিপিৰ অন্তৰ্গত যিটো ভৈৰৱপুৰ কুলি বজাৰ ৰোড ইয়াতে আপোনাৰ মুক্তিয়াৰ গাঁও পঞ্চায়তৰ প্ৰায় 15খন গাঁৱৰ আপোনাৰ এইটো মূল পথ এই 15টা গাঁৱৰ মূল পথটো আজি এনেকুৱা অৱস্থাৰ কাৰণে জনজীৱন একেবাৰে হাহাকাৰ হৈছে পানী এনেকৈ বাঢ়ি আছে বৰ্তমানলৈকে ইমান বাঢ়ি আছে সেইকাৰণে জনসাধাৰণৰ পৰা আদি কৰি আপোনাৰ পশুধনলৈকে এতিয়া ৰাইজে 15খন গাঁৱৰ ৰাইজে এতিয়া অচলাৱস্থা হৈ আছে তেওঁলোকৰ উপায়বিহীন হৈ মেলি এনেকৈ ৰাস্তাৰ মাজৰ পৰা আপোনাৰ গাড়ী খোজ কাঢ়িবলগীয়া হৈছে উপায়বিহীন হৈ সেইকাৰণে এতিয়া বিভাগীয় আমি কৰ্তৃপক্ষক দাবী জনাইছোঁ আমি জনসাধাৰণ এই অঞ্চলৰ জনসাধাৰণ হিচাপে বিহিত ব্যৱস্থা ৰক্ষা কৰিব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণক ৰক্ষা কৰা অসুবিধাৰ পৰা অলপ মুক্ত